মাত শুনিলে ৰব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত ঐ কানে নৈ কানে চৰে কলা গৰু চৰে কলা গৰু নলৰে ঐ গজালি খাই নৈ কানে চৰে কলা গৰু চৰে কলা গৰু নলৰে ঐ গজালি খাই ঐ গাঁৱৰ মাজে মাজে ডেকা লৰাই উজালে ডেকা লৰাই উজালে গাভৰুকে জোকাব পাই গাঁৱৰ মাজে মাজে ডেকা লৰাই উজালে ডেকা লৰাই উজালে গাভৰুকে জোকাব পাই বৰ ঘৰৰে মুঠতে তাতে বৰানি পথাৰ বাঁহবাৰী ইয়াতে আমাৰ ঘৰ বাৰী বৰানি পথাৰ বাঁহবাৰী ইয়াতে আমাৰ ঘৰ বাৰী ৰাতি 12 বজা নাই নিয়ৰ টোপাল সৰা নাই ৰাতি 12 বজা নাই নিয়ৰ টোপাল সৰা নাই ৰাতি 12 বাজিব নিয়ৰ টোপাল সৰিব ৰাতি 12 বাজিব নিয়ৰ টোপাল সৰিব মাঘৰ বিহু নোযোৱালৈকে বিহু এৰা নহ'ব মাঘৰ বিহু নোযোৱালৈকে বিহু এৰা নহ'ব এবাৰ হাঁহো আছে মুৰ্গীও আছে লোকেল মুৰ্গী ব্ৰইলাৰ খাচী গোটেইখিনিয়ে মিলিজুলি আমি গোটেই গাঁৱৰ ৰাইজে খাম হয়গৈ নাজানো কিন্তু আমাৰ ভালেই হ'ব পাৰ্টি আমাৰ সেইদিনা খুব ধুনীয়া হ'ব গোটেই গাঁৱৰ মানুহখিনি আহিব ল'ৰা ছোৱালী আহিব লাগিয়ে আছে ব্যস্ত এতিয়া পূৰা ব্যস্ত আৰু ভালেই হ'ব আমাৰ আগৰো হৈ থাকে এনেকৈ এইবাৰো ভাল হ'ব এইবাৰ আৰু অকণ ভাল হৈছে মানে এইবাৰ নাও দিছে যে নাওটো অকণ বেলেগ ধুনীয়া কৰিছে আৰু ভাল হ'ব এইবাৰ উৰুকাৰ নিশা আমাৰ মানে ইয়াত গোটেই ৰাইজ আহিব ৰাইজ আহি আমাৰ ইয়াত হাঁহ খাচী ব্ৰইলাৰ সকলোখিনি আমাৰ ইয়াত মানে খোৱা হ'ব আৰু বিহু উৰুকা মেজি চেজি জ্বলাই সকলোৱে আমি মানে মিলিজুলি এসাঁজ খাবলৈ আমাৰ মানে আয়োজন কৰা হৈছে ভেলাঘৰখন সাজিছে তাতে আমি গোটেই ৰাইজ এসাঁজ খাবৰ কাৰণে সকলোৱে এসাঁজ খাই মিলিজুলি আনন্দ কৰিম আৰু আমাৰ গোটেই গাঁৱৰ ৰাইজে মিলিজুলি আৰু এসাঁজ খাম আৰু আমি এবাৰ বিশেষকৈ আমি নাৱৰ আৰ্হিয়ে ভেলাঘৰ সাজি আছোঁ নাৱৰ আৰ্হিও নহয় আমি মানে আৰু এটা ডাঙৰ মাছ সাজিম কিয়নো গাভিনী মাছ আজিকালি গাভিনী মাছক লৈ বহুত মানে আজিকালি বহাগ মাহতে মাছবোৰ ধৰি মানে গাভিনী মাছবিলাক ধৰি মানুহে অন্যায় কৰা নিচিনা এটা হয় কিয়নো মাছৰ সংখ্যা দিনে দিনে কমি গৈছে গতিকে আমি মাছৰ সংৰক্ষণৰ ওপৰত থলুৱা মাছৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াটো অধিক বুলি ভাবোঁ কিয়নো থলুৱা মাছ থাকিলেহে আমাৰ ধৰক গছ থাকিলে যেনেকৈ মানুহ থাকে তেনেকৈ মাছ থাকিব লাগে মাছ থাকিলেহে অসমৰ এটা ধৰক আৰ্থিক ব্যৱস্থা এটাও উন্নত হয় তাৰ উপৰি নতুন প্ৰজন্ময়ো আমাৰ আগৰ দিনৰ মাছবিলাক সঁচাকৈ এটা দেখা পাব আৰু নিজে নাম জানিব মাছবিলাকৰ গতিকে মাছ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় বুলি ভাবিছোঁ সেই গতিকে আমি মাছৰ ওপৰত এবাৰ ভেলাঘৰ আয়োজন কৰি আছোঁ যিহেতু আমাৰ ভেলাঘৰ সম্পূৰ্ণ হোৱাগৈ নাই
আমি 1 জানুৱাৰী দিনাখনৰ পৰা লাগি আছোঁ। মোটামুটি আমি উৰুকাৰ আগদিনালৈ সেই গাভিনী মাছজনী আমি কমপ্লিট কৰিম বুলি আশাবাদী। আমাৰ এই মায়াবী ভেলাঘৰ, আমাৰ বৰানী পথাৰত যি মায়াবী ভেলাঘৰ, এই ভেলাঘৰক লৈ আজি আমি প্ৰায় 20 দিন হ'ল। 20 দিনৰ পৰা আমি একেৰাহে ইয়াত লাগি আছোঁ আৰু আমাৰ গাঁৱৰ সকলো আহে লাগে কৰে। আজি আমি সকলো লাগি মেলি আজি আমি এখন নাও সদৃশ ভেলাঘৰ আমি তৈয়াৰ কৰি উলিয়াইছোঁ। নাও সদৃশ ভেলাঘৰটো তৈয়াৰ আমি এইটো কাৰণেই কৰিছোঁ যে আমি সকলো গাঁৱৰ ৰাইজ একত্ৰিত হয়, মানে একে নাৱৰে যাত্ৰী। আমি এইটোৱে আমি বুজাব বিচাৰিছোঁ যে আমি একে নাৱৰে যাত্ৰী, গতিকে আমি সকলো মিলা প্ৰীতি সম্প্ৰীতিৰে আমাৰ গাঁৱৰ বা ৰাইজ বা সকলোকে আমি এইটোৱে বুজাইছোঁ যে আমি একে নাৱৰে যাত্ৰী। আমি সকলো একেলগে মিলিজুলি ভোগালীৰ এনিশাত আমি এসাঁজ খাবলৈ সকলো ৰাইজৰে আমি মানে একত্ৰিত হ'বৰ কাৰণে আমি এই ভেলাঘৰ সাজি উলিয়াইছোঁ।